নিশ্চিতভাৱে পাতিম। যোৱা পৰহি দিনা আমাৰ জালুকবাৰী সমষ্টিৰ মেধা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত বক্তব্য ৰাখোঁতে মই তিনিটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলোঁ। আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ স্বাস্থ্য, আমাৰ ক্ৰীড়া, আমাৰ সংস্কৃতি আৰু গোটেই পৃথিৱীখন আজি সম্পূৰ্ণৰূপে সলনি হ'ব আৰম্ভ কৰিছে। আজি আমাৰ প্ৰজন্মই যিসকলে শৈশৱত আমি এটা টিভি দেখা নাছিলোঁ, আজি আমি টিভিৰ পৰা ব্লেক এণ্ড হোৱাইটৰ পৰা ৰঙীন টিভিৰ পৰা আজি আমি স্মাৰ্টফোন দেখিবলৈ পাইছোঁ। আমাৰ প্ৰজন্মই যদি ইমান পৰিৱৰ্তন দেখা পাইছে, আজি যিসকল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে নিজৰ জীৱনকালত পৃথিৱীৰ ইমান পৰিৱৰ্তন দেখা পাব। আজি আমি যদি আমাৰ নিজৰ চিকিৎসাৰ ক্ষেত্ৰত চাব যাওঁ, এসময়ত এক্সৰে আমাৰ বাবে আটাইতকৈ ডাঙৰ ডায়েগনষ্টিক চিষ্টেমৰ আটাইতকৈ ডাঙৰ উপলব্ধ আছিল। এক্সৰেৰ পিছত আল্ট্ৰাচাউণ্ড আহিলে, আল্ট্ৰাচাউণ্ডৰ পিছত চিটি স্কেন আহিলে, MRI আহিলে। অৰ্থাৎ আমাৰ দিনত এক্সৰেৰ পৰা MRI লৈ এই বিশাল যাত্ৰা আমাৰ প্ৰজন্মই আজি দেখিবলৈ পাইছে। এতিয়া মানুহে MRI আৰু এক্সৰেৰ পৰাও আঁতৰি গৈ মানুহে আৰু এটা নতুন দিনত প্ৰৱেশ কৰিব শিকিছে। আমি আমাৰ নিজৰ জিনমিক ষ্টাডি কৰিম, আমাৰ নিজৰ জেনেটিক পৰীক্ষা কৰিম আৰু 10 বছৰ পিছত আমাৰ কি বেমাৰ হ'ব পাৰে আমি 10 বছৰ আগতে জানিবলৈ প্ৰচেষ্টা কৰিম। আমি কেতিয়াও এই বিষয়ে কল্পনা কৰিব পৰা নাছিলোঁ যে আগতে জ্যোতিষীয়ে জ্যোতিষ চাই কৈছিলে যে তোমাৰ 10 বছৰ পিছত কেতু ৰাহু দুৰ্বল আছে।